নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ষ্টুডিঅ'ৰ মানসী বৰপাত্ৰ গোহাঁই আৰু আজিও আমাৰ সৈতে আছে জ্যোতিষাচুবিদ কিৰণ ডাঙৰীয়া তেওঁৰ পৰা আমি জানিম আজি দিনটোৰ ৰাশিফল শুভকৰ্ম যাত্ৰা আৰু বিভিন্ন সমস্যাৰ সমাধান ল'ম দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি গ্ৰহগতিৰ পৰা আৰম্ভণি কৰোঁ হয় আজিৰ গ্ৰহগতি এনেধৰণৰ শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত আজি মংগল বহি আছে বৃষ ৰাশিত বুধ বহি আছে মিথুন ৰাশিত আজি ৰবি আৰু বৃহস্পতি কৰ্কট ৰাশিত শুক্ৰ আৰু কেতু বহি আছে আজি সিংহ ৰাশিত লগত লগ্ন আৰু চন্দ্ৰ বহি আছে কন্যা ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকে আপুনি যদি ভাল ফল পাব হৈছে এই বছৰটোত তেতিয়া শনি গ্ৰহৰ প্ৰতিকাৰ কৰক এটি ব্লেক ষ্টোন ধাৰণ কৰক এয়া হ'ল এটি ব্লেক ষ্টোন আপুনি ৰূপত বনাই মধ্যমাত পিণ্ডক শনিবাৰ দিনটো পালন কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল ক'ম এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ চ'ৰ্চ এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে আজি কোনো পথযাত্ৰাত অংশগ্ৰহণ নকৰিব পৰিয়ালৰ লগত সময় কটাব পাৰিলে ভাল বহুদিনৰ যদি কোনো এৰি থোৱা কাম হোৱা নাই আজি সম্পূৰ্ণ হ'ব পাৰে আজি গাই গৰুক গুড় আৰু চানা খুৱাওক হোৱাইট কালাৰ লাকি মেৰুণ কালাৰ আনলাকি লাকি নম্বৰ 4 বৃষ ৰাশি কাপছ এণ্ড কাপছ টৰাছ আজি কোনো সৰু পৰিৱৰ্তন মনত আনন্দ দিব ব্যৱসায় বাণিজ্যত উন্নতি হ'ব জুইৰ পৰা সাৱধান থাকক নিজৰ পচন্দৰ কাম হ'ব অলপ সময় দিয়ক গোল্ডেন কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 2 হয় এতিয়া আমি আজিৰ দিনটোৰ যাত্ৰা আৰু শুভকৰ্ম চাই ল'ম হয় আজি 20 জুলাই আজি 3 শাওণ তিথি শুক্ৰাষষ্ঠী আজি ৰাশি কন্যা ৰাশি ক্ষুদ্ৰ বৰ্ণ হস্তা নক্ষত্ৰ নৰগণ যাত্ৰা শুভ পূব দিশত অৱশ্যে নাই শুভ কৰ্মত মধ্যম ফল আজি তাল খোৱা নিষেধ নিম তিতা খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ মিথুন ৰাশি ওৱান্স এণ্ড পেণ্টাকুলছ জেমিনি কোনো সৃষ্টিশীল চিন্তাই লাভজনক ফল দিব আজি প্ৰেমত মধ্যম বন্ধু বান্ধৱৰ পৰা সহায় সহানুভূতি লাভ তুলসী গছৰ তলত সন্ধিয়া কালত ঘিউৰ চাকি জ্বলাওক প্ৰাৰ্থনা কৰক ভাল হ'ব ব্লু কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 1 কৰ্কট ৰাশি চ'ৰ্চ এণ্ড নাইট অফ ওৱান্স আজি ব্যয় বৃদ্ধি পাব শৰীৰত অশুভ ফল কৰ্মত জটিলতা থাকিব যিকোনো কামত আপুনি চিন্তা কৰি আগবাঢ়ক দাম্পত্যত মধ্যম মেৰুণ কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 9 হয় এতিয়া আমি এখন চিঠি ল'ম হয় প্ৰতিদিনৰে আজিও এখন চিঠি আমি উত্তৰ দিবলৈ চেষ্টা কৰিম চিঠিখনত লিখিছে যে মই শাওণ মাহত এটা ৰুদ্ৰাক্স পিন্ধিম বুলি ভাবিছোঁ কেইমুখী পিন্ধিলে ভাল হ'ব হয় শাওণ মাহত সকলোৱে ৰুদ্ৰাক্স পিন্ধে আৰু আপুনি কোনটো কামৰ কাৰণে বিভিন্ন কামৰ কাৰণে বিভিন্ন ধৰণৰ ৰুদ্ৰাক্স আপুনি পিন্ধিব পাৰে একমুখী যদি পিন্ধে শাওণ মাহত ওম ঐং হ্ৰিং শ্লিং ওম ঐং এই মন্ত্ৰটো জপ কৰিব 108 বাৰ তাৰপিছত পিন্ধক যদি দুইমুখী পিন্ধে ৰুদ্ৰাক্স ভগৱান শিৱ আৰু পাৰ্বতীৰ প্ৰতি বিয়া বাৰুত বাধা থাকিলে তামসিক অভ্যাস নাশ কৰাৰ বাবে আকৌ কেতিয়াবা গৰ্ভৱতী মহিলায়ো শুভ ফল পোৱাৰ বাবে এই ৰুদ্ৰাক্স ধাৰণ কৰি থাকে ওম শ্ৰীং হ্ৰিং খং ওম এই মন্ত্ৰটো জপ কৰাৰ পাছত ধাৰণ কৰিব লাগে কিছুমানে তিনিমুখী পিন্ধে সকলো কু অভ্যাসৰ পৰা ৰক্ষা পৰে বিভিন্ন বেমাৰ আজাৰৰ পৰা আৰোগ্য লাভ কৰে মেষ সিংহ আৰু ধনু লগ্নৰ ব্যক্তিসকলে এই ৰুদ্ৰাক্স পিন্ধিব পাৰে চাৰিমুখী ৰুদ্ৰাক্সো পিন্ধিব পাৰে ব্যক্তিৰ বুদ্ধি বাক শক্তি বৃদ্ধি পায় আৰু বিভিন্ন দিশত ফল দিয়ে লগতে টকা পইচা হাতলৈ আহে আৰু বিভিন্ন ধৰণৰ ৰুদ্ৰাক্স পায় 21মুখীলৈকে ৰুদ্ৰাক্স পায় টাইমত সেৱা কম ধন্যবাদ ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল আপোনাৰ চিঠিৰ উত্তৰ আপুনি যদি অনুষ্ঠানটি চাই আছে নিশ্চয় উত্তৰখিনি পাইছে আৰু লগতে আপুনি নিয়মখিনি মানি চলিব লাভ কৰিব সুফল গতিকে এতিয়া সময় হৈছে এটা চমু বিৰতিৰ এটি বিৰতিৰ পাছত পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাকো স্বাগতম জনাইছোঁ এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী ৰাশিফলকেইটালৈ হয় ওৱান্স এণ্ড কাপছ সিংহ ৰাশি লিঅ' আজি মনৰ অস্থিৰতা থাকিব দূৰদৰ্শীসকলৰ উন্নতি হ'ব আজি শিক্ষাৰ্থীসকলৰ শুভ ফল প্ৰেমত শুভ আজি সূৰ্যদেৱক তামৰ পাত্ৰত পানী লৈ অৰ্পণ কৰক সূৰ্য মন্ত্ৰ 11 বাৰ জপ কৰক ভাল হ'ব ব্লু কালাৰ লাকি হোৱাইট কালাৰ আনলাকি লাকি নম্বৰ 6 ওৱান্স এণ্ড ওৱান্স কন্যা ৰাশি নতুন অভিজ্ঞতাই আত্মবিশ্বাস বৃদ্ধি কৰিব প্ৰেমত আজি সমস্যা থাকিব বিদ্যাৰ্থীসকলৰ শুভ প্ৰেমত মধ্যম আজি বৃদ্ধিৰ যুগ আয় বৃদ্ধি পাব গ্ৰীণ কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 3 চ'ৰ্চ এণ্ড হেংমেন তুলা ৰাশি লিব্ৰা আনৰ প্ৰশংসা পাব আজি চৰ্দি কাহ জ্বৰ আদি হ'ব পাৰে সৰু উপহাৰ
আপুনি কোনোবাক যদি দিয়ে ভাল হ'ব। আজি পক্ষীক ধান আৰু চাউল মিহলি কৰি খাবলৈ দিয়ক। অৰেঞ্জ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 5। কাপছ এণ্ড চ'ৰ্ছ বৃশ্চিক ৰাশি, স্কৰ্পিঅ'। খৰচাৰ মাত্ৰা বৃদ্ধি পাব, যাকে তাকে বিশ্বাস নকৰিব, শৰীৰ চৰ্চা কৰক। আজি ভ্ৰমণৰ যুগ দেখা যায়, প্ৰেমত শুব। চিলভাৰ কালাৰ লাকি, মেৰুন কালাৰ আনলাকি, লাকি নম্বৰ 8। হয়, এতিয়া আমি বিশেষ বিষয়টোলৈ আগবাঢ়িম, যিহেতু প্ৰত্যেকদিনাই আপোনাৰ বাবে লৈ অহা হয় এটা বিশেষ বিষয়। আজিৰ বিশেষ বিষয়টো কি আছে? হয়, আজিৰ বিষয় হৈছে ডাইনিং টেবুল, খোৱা টেবুল। টেবুলৰ আকৃতি, খোৱা টেবুলখন বৰ্গাকৃতি, স্কোৱাৰ বা আয়তকাৰ হ'ব লাগে। ঘূৰণীয়া বা তেৰা বেঁকা আকৃতিৰ টেবুল ব্যৱহাৰ নকৰাই ভাল। ঘূৰণীয়া তথাপি কৰিব পাৰে, তেৰা বেঁকা একেবাৰে নকৰিব, কাৰণ ই ঘৰত অশান্তি আনিব পাৰে। পৰিষ্কাৰ আৰু পোহৰ থকা ঠাইত আপুনি টেবুলখন ৰাখক। সদায় যাতে চাফ চিকুণ থাকে আপুনি লক্ষ্য ৰাখক, নতুবা ঘৰখনত বাস্তু দোষ আহি যাব পাৰে। খোৱা টেবুলখনত কেৱল খোৱা বস্তুহে ৰাখিব, আন আৱৰ্জনা নথব, লেতেৰা নকৰিব। টেবুলখন ঘৰৰ পূব বা দক্ষিণ পূব দিশত ৰাখিব পাৰে, কিন্তু দক্ষিণ পশ্চিম দিশত ভুলতো নাৰাখিব। খোৱা ঠাইখিনি আপুনি ক্ৰীম বা পাতল ৰং ব্যৱহাৰ কৰক সেই মানে ডাইনিং ৰুমত, আৰু ঘৰৰ পৰিৱেশ তেতিয়াহে সুখী আৰু শান্তিময় হ'ব, আৰু ডাইনিং টেবুলৰ পৰা আপুনি বাস্তুদোষ খণ্ডন কৰিব পাৰে। এয়া আছিল আজিৰ দিনটোৰ বিশেষ বিষয়টো। গতিকে এতিয়া আমি আগবাঢ়িম শেষৰ ৰাশিফলকেইটালৈ। হয়, পেণ্টাকলছ এণ্ড কিং অফ চ'ৰ্ছ, ধনু ৰাশি, চেটিৰিয়াছ। আজি ভ্ৰমণৰ সম্ভাৱনা, শিক্ষা আৰু জ্ঞান লাভৰ ক্ষেত্ৰত শুভ। আজি কাৰো সৈতে তৰ্ক নকৰিব, আনৰ সহযোগ পাব। সূৰ্যাস্তৰ পিছত কৰ্পূৰ, লং, এলাচি, তেজপাত জ্বলাই ঘৰখনত ধোৱা দিয়ক। গ্ৰীণ কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নম্বৰ 1। ওৱান্স এণ্ড কাপছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। ৰক্তচাপ বৃদ্ধি পাব, কোনো লোকে মানহানি কৰিব পাৰে, সাৱধান হওক। পৰিয়ালৰ সহায় সহযোগ লাভ কৰিব। কৰ্মৰ ক্ষেত্ৰত উন্নতি। ব্লেক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 6। কুম্ভ ৰাশি, চ'ৰ্ছ এণ্ড পেণ্টাকলছ, একুৰিয়াছ। আজি দাম্পত্য আৰু প্ৰেমৰ ক্ষেত্ৰত মধুৰতা, বন্ধু বান্ধৱৰ লগত আনন্দময় সময় কটাব পাৰিব। আজি সমস্যাৰ সমাধান হ'ব, বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। আজি ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰক, কৃষ্ণক তুলসী পাত অৰ্পণ কৰক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 2। মীন ৰাশি, পেণ্টাকলছ এণ্ড এইজ অফ চ'ৰ্ছ। আজি আধ্যাত্মিক কাম কাজত মনোযোগ দিয়ক, মানসিক শান্তি অনুভৱ কৰিব, সৎ সাহস বৃদ্ধি পাব। আজি বিদ্যাৰ্থীসকলৰ শুভ, দাম্পত্যত মধ্যম। গণেশজীৰ সন্মুখত বহি ওম গহ গণপতে নমঃ এই মন্ত্ৰ জপ কৰক। য়েলো কালাৰ লাকি, মেৰুন কালাৰ আনলাকি, লাকি নম্বৰ 9। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফলৰ শিতান। গতিকে আপুনি যদি বিভিন্ন সমস্যাত ভুগি আছে, বিবাহ, ব্যৱসায় আদি বিভিন্ন ধৰণৰ যদি সমস্যাত ভুগি আছে, আপুনি তেতিয়াহ'লে যদি বাস্তুশাস্ত্ৰৰ দিশৰ পৰা যদি কিবা আপুনি সমাধান বিচাৰিছে, তেতিয়াহ'লে আপুনি যোগাযোগ কৰিব পাৰিব কিৰণ ডাঙৰীয়াৰ সৈতে। লগতে আপুনি প্ৰতি পুৱাৰ ভাগতে যদি আপুনি আপোনাৰ ৰাশিফল, যাত্ৰা, শুভকৰ্ম জানিব বিচাৰিছে, তেতিয়াহ'লে আপুনি চাব লাগিব প্ৰাগ নিউজত প্ৰতি পুৱা 7:40 লগতে আপুনি যদি বিচাৰিছে কিৰণ ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিবলৈ, তেতিয়াহ'লে আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত পোনপটীয়া সম্প্ৰচাৰ যোগে ফোন কৰি আপুনি তেওঁক আপোনাৰ সমস্যাটি জনাব পাৰিব, সমাধান দিবলৈ চেষ্টা কৰিব। আপুনি যদি বিচাৰিছে তেওঁক ব্যক্তিগতভাৱে লগ ধৰিবলৈ, তেতিয়াহ'লে আপুনি যাব লাগিব পল্টন বজাৰত থকা চেম্বাৰলৈ। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, আৰু সদায় ইউটিউবো ফ'ল' কৰিব পাৰে। প্ৰতি দেওবাৰে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আপুনি আপোনাৰ কুৱেশ্যনখিনি পোনপটীয়াকৈ মোলৈ কৰিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171, আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ। ধন্যবাদ।